নমস্কাৰ অসম। আজি আকৌ দুপৰীয়াৰ আহাৰলৈ আহিলোঁ। দুপৰীয়াৰ থালিত আজি এইটো এইটো হ'ল আপোনাৰ সেই মূলা আলু ভাজি আৰু লোকেল কণী দম। কিহৰ কণী? চিকেন। চিকেন? মুৰ্গীৰ কণী? সেইটো চিকেন মানে মুৰ্গী মুৰ্গী মানে চিকেন। আৰু কিহেদি বনাইছো কৈ দিয়া। ইয়াতে কচু আছে, এই যে সৰু সৰু কচু আলু থাকে, এইটো কচু আলু এই পথাৰত থাকে যে এই কচুৰ আলু। খাই চাবচোন কেনেকুৱা লাগে, কমেণ্টত জনাব। বজাৰত কিনাৰ দৰে লাগছে। বজাৰত ক'ৰ পৰা বেচে, তাৰ পৰাইতো বিক্ৰী কৰে। কৃষ্ণ। আমাৰ ঘৰৰে কণী। ঘৰৰে। কালাৰ কেনেকুৱা হৈছে? কচুখিনি অকণমান ধৰিছে না? ধৰা নাই দেখোন। ধৰিছে নেকি? কালাৰ আৰু নাখাবা যদি ধৰিছে। ধৰা ইমান। ধৰিলে ভাল। আমি কোন জাগাত থাকো কৈ দিয়া। আৰু আমাৰ ইয়াতে এটা অনুষ্ঠান আহি আছে যে, কি আহি আছে? গোটেই অসমৰ কাৰণে ইম্পৰ্টেণ্ট। তুমি কোৱাচোন, তোমাকে সুধিছো মই আগতে। কি? গোটেই অসমৰ কাৰণে ইম্পৰ্টেণ্ট ফেষ্টিভেল এটা আহি আছে আমাৰ পাঠশালাত। কি? অসম সাহিত্য সভা। 31 ডিচেম্বৰৰ পৰা আৰম্ভ। 31 জানুৱাৰী। 31 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। আহিব চবে। সকলে আহিব এবাৰ। আৰু কৈও দিলো আমি আজি এড্ৰেছটো ক'ত থাকো ন? পাঠশালাত। এড্ৰেছটো নিশ্চয় গম পালে। পাঠশালাৰ পৰা ভূটান ৰোড। দৰ্শকৰ লৈ এটা আমাৰ ফালৰ পৰা কুৱেশ্যন। এইখন কিমান সংখ্যক সাহিত্য সভা অসমৰ? Yes. এনচাৰটো দিলে হয়। কমেণ্টত জনাব। এইবাৰ কিমান সংখ্যক সাহিত্য সভা হয় অসমত? অসমৰ? আমি এনেকে মাজে মাজে এতিয়া কুৱেশ্যন দিয়া কৰিম দৰ্শকক। নহ'লে মানে এই টাইমখিনি বৰিং লাগি যায় ন? একো কথা পতা নহয়। একচুৱেলি আগতে ভাত খাওঁতে আমি টিভি চাই খাইছিলোঁ। এতিয়া মানে এনেকে গুৱাহাটীত থাকোঁতে। এতিয়া গাঁৱত আছোঁ, টিভি ৰুম বেলেগ। টিভিটো আজিকালি খুব কমেই আছে মোবাইল হোৱাৰ পৰা। তো এনেকৈ দুটা কুৱেশ্যন মাজেদি যাতে ভাতখিনিও শেষ হয়। ভাল লাগিব ন?
তেতিয়া দৰ্শকেও মানে চাই কিবা এটা এনেই আৰু খাই থাকিলে কিন্তু বৰ লাগি যায় ন ৰাইট কালাৰ কিন্তু বেলেগ কালাৰ হৈছে দেই এই মই শাক পাচলি খোৱাওঁ না মুৰ্গীবিলাকক সেইকাৰণে এনেকুৱা কালাৰ হয় সেইটোৰো কথা যিমানে সেউজীয়া বস্তু খাবা সিমানে মুৰ্গীবিলাকৰ কণীবিলাক বা হাঁহৰ একদম হালধীয়া হৈ যায় আঞ্জা লাগে তোমাক বাহ, তুমি গাত ধৰা বুলি কোৱাৰ কাৰণে মই এতিয়া ভয়ে লাগি খাব কাৰণে খাইছোঁচোন এটা। খাইছো মোৰ ধৰা নাছিল তুমি কোৱাৰ কাৰণে ধৰা যেন লাগিছে উৰুকা কালি নে পৰহি সুধাচোন কোনে কৈছে তোমাক কালি বুলি এটা কনফিউজ হৈ আছোঁ উৰুকা এতিয়া কালি হ'ল নে পৰহি হ'ল এজনে ফোন কৰিছিল অকণমান আগতে তাৰ এটা খাহী আছে মোৰ এই বন্ধু কিশোৰ দত্ত পাঠশালাত হাৰ্ডৱেৰ আছে দোকান এখন ডক্তৰ নেকি কিশোৰ দত্ত হয় নেকি ডক্তৰ নহয় দত্ত নহয় ডক্তৰ টাইটেলটো দত্ত আচ্ছা আচ্ছা তেওঁ ফোন কৰিছিলে খাহী এটা বিকিব মানে মোক সুধিছিলে মানে মই কাটো মানে বেলেগৰ দ্বাৰা কাটাও প্ৰত্যেক উৰুকাত কিন্তু এইবাৰ কটা নহ'ল আৰু নিজৰ ছাগলী এনেকুৱা নাইও তো সি সুধিলে তো সি ক'লে যে অহাকালি উৰুকা আমাৰ মিছেছে কৈ আছে নহয় পৰহিহে উৰুকা এতিয়া ময়ে কনফিউজ হৈ গৈছোঁ আপোনালোকে জনাবচোন কমেণ্টত